আৰু গোলাম জাবৰীয়া সম্বৰ্ধনা জনাইছে। ৰাজহুৱা শ্ৰী শ্ৰী বাৰগোপাল থান ছাতৰগুৰ প্ৰতিষ্ঠা দিৱস কমিটিৰ সভাপতি মহোদয় আৰু মোতকৈ জ্যেষ্ঠসকলক মই সেৱা জনালোঁ আৰু মোতকৈ কনিষ্ঠসকলক মই মোৰ মৰম যাচিলোঁ। আজি প্ৰভুৰ প্ৰতিষ্ঠা দিৱসত আজি ইয়াত আহি এনেকুৱা এটা মোৰ অনুভৱ হৈছে যে প্ৰভুৰ বাউণ্ডাৰীত যেতিয়া আমি সোমালোঁ তাৰ পিছতে মন মগজু বেলেগ হৈ গৈছে। ইয়াত মই প্ৰত্যেক বছৰে আহি আছোঁ আৰু ইয়াত যিখিনি কমিটিৰ সদস্য ইয়াৰ যিখিনি ওপৰলৈকে গৈ আছে। মই আগতেও কৈছিলোঁ, এতিয়াও কৈছোঁ যে এই প্ৰভুৰ কৃপাত সকলোৰে উন্নতি হ'বই আৰু এইখন থানৰ মহিমা অপাৰ। মই সেইকাৰণে কৈছোঁ যে এইখন থানত মই সদায় লাইফ মেম্বাৰ হিচাপে থাকিবলৈকে মই আগতেও কৈছিলোঁ আৰু এতিয়াও মই কৈছোঁ মই এইখন থানত আজি মই গুৱাহাটীৰ পৰা যদি প্ৰথম মই এইখন থানত আহিবই লাগিব। ছাতৰগুৰত আজি এই বন্তি প্ৰজ্বলন কৰি ৰাইজৰ মংগলৰ কাৰণে বন্তিঘৰ জ্বলাই মনটো ইমান ভাল লাগিল যে সঁচাকৈ মহান তীৰ্থস্থানত আহি উপস্থিত হৈছোঁ বুলি ভাবিলোঁ। আৰু ইয়াৰ কমিটিৰ লগত গোটেই ৰাইজৰ যিটো এই থানখনৰ প্ৰতি আস্থা সঁচাই মানিবলগীয়া আৰু এই থানখনৰ মাহাত্ম্য অপাৰ। সেইকাৰণে সকলোৱে আমি এই প্ৰভু ওচৰত সেৱা কৰিবলৈকে প্ৰতি বছৰে আহোঁ আৰু ৰাইজৰ মংগলৰ কাৰণে আমি সকলোৱে বন্তি জ্বলাওঁ। নমস্কাৰ। ৰাজহুৱা শ্ৰী শ্ৰী বাৰগোপাল থান ছাতৰগুৰ আজি 35তম প্ৰতিষ্ঠা দিৱস। এই 35তম প্ৰতিষ্ঠা দিৱসত সকলো ৰাইজে হিলদল ভাঙি আগবাঢ়ি আহিছে। আমি যিসকল ৰাইজৰ পৰা দান বৰঙণি সহায় সহযোগিতা পাইছোঁ, আমি উন্নয়ন সমিতি আৰু উদযাপন সমিতিৰ তৰফৰ পৰা সকলোলৈ আমি সশ্ৰদ্ধা প্ৰণিপাত আগবঢ়াইছোঁ। এই মহাপ্ৰভু থানখনৰ মাহাত্ম্য অনেক। আমি ককা দেউতা আজু ককা এই সকলো দিনৰ সকলোবিলাকৰ পৰা আমি গম পাইছিলোঁ যে এই থানখনৰ মাহাত্ম্য অপাৰ। যোনে যি বিচাৰে প্ৰভু ভগৱন্ত ঈশ্বৰে গোটেইখিনি দি দিয়ে। সেয়েহে এই থানখন ছাতৰগুৰ বুলি জনাজাত। উত্তৰ পানীগাঁও গোপাল থান এই ছাতৰগুৰখন বহু পুৰণি আছিল, কিন্তু আমি যেতিয়া এই নামঘৰ আৰু মন্দিৰটো আমাৰ স্থাপন হৈছিল তেতিয়াৰ পৰাহে আমি এই অনুষ্ঠানবিলাক বহলভাৱে আয়োজন কৰি আহিছোঁ। আগতে অনুষ্টুপীয়া আছিলে, সাধাৰণ চাকি বন্তি বা ভাগৱত পাঠ অলপ নাম কীৰ্তন কৰি আমি সমাপ্ত কৰিছিলোঁ। আজি বিশালভাৱে এই মন্দিৰৰ সভা মহোৎসৱ আয়োজিত হৈছে। ৰাইজে আমাক বহুত দান বৰঙণি আগবঢ়াইছে, গতিকে আটাইলৈ সশ্ৰদ্ধা প্ৰণিপাত আগবঢ়াইছোঁ। ধন্যবাদ। গীতাঞ্জলি জুৱেলাৰ্ছ, বৰুৱা ৰোড, নলবাৰী। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।